কলাইগাঁৱত 10 দিন আগত পইচা জমা দিলেহে গেছ পায় আৰু মই নিজে ইয়াৰ ভুক্তভোগী। ইয়াত 10 দিন লাইন পাতি কিবাকে যদি এটা চিলিণ্ডাৰ পাই যায় ভগৱানক ওচৰত পোৱাৰ দৰে অনুভৱ হয় বা এখন ডাঙৰ যুদ্ধত জয় হোৱা যেন অনুভৱ হয়। কলাইগাঁৱৰ দৰে আৰু ক'ত ক'ত গেছৰ কেলেংকাৰী হৈ আছে কমেণ্ট কৰি জনাবচোন ৰাইজ। মই আহিছোঁ 2:30 বজাত। দাদা আপুনি কেইটা বজাত আহিছা? 2 বজাত। ৰাতি 2 বজাত। পাবি না পিছে আজি? এতিয়া কি হয়, আজি 9 দিন হ'ল। 9 দিন হ'ল আজি লগত। তামাম কাজিয়া গাইছ, চিলিণ্ডাৰ নাহোঁতেই কাজিয়া গাইছ। আজি মানে 28 জুলাই। আজি আকৌ এবাৰ মই গেছৰ লাইন পাতিবৰ কাৰণে ওলাই আহিলোঁ আৰু পইচা জমা লোৱাৰ পিছত আজি হ'ল মোৰ 6 নম্বৰটো দিন মানে গেছ ল'বৰ কাৰণে লাইন পাতিব অহা। আৰু এইখন হৈছে মোৰ টকা জমা লোৱাৰ প্ৰুফ, মানে পইচা লোৱাৰ পিছত এইখন দিছিল। আৰু সেইটো হৈছে মোৰ গেছ চিলিণ্ডাৰ যিটো আছে লাষ্টৰ ফালৰ পৰা 2 নম্বৰত, কাৰণ 8 বজাৰ পিছতহে আহিছিলোঁ, সেয়ে লাষ্টত মই। একো নাই বাৰু, চিলিণ্ডাৰটো পালেই হ'ল। ইয়াত 400 মান চিলিণ্ডাৰ আছে। ৰাতি 2 বজাত আহিও কিছুমানে 100 নম্বৰত পৰিছে। এইটো কাৰণে এইখন আৰু চিলিণ্ডাৰটো দেখালোঁ, কিয়নো কিছুমানে ভাবিব পাৰে যে আহিয়ে লাইনত নাথাকি গেছ নোপোৱা কাৰণে ভিডিঅ' কৰিছে বা VIP ফেচিলিটি নোপোৱা কাৰণে ভিডিঅ' কৰি এৰি দিছে বুলি। কাৰণ কাৰ কেনেকুৱা মেণ্টেলিটি কোনো নাজানে। ময়ো ইয়াৰে সাধাৰণ মানুহ আৰু ময়ো ধাক্কা খাই লাইনত থাকিয়ে চিলিণ্ডাৰ নিব লগা হৈছে, আগতেও আৰু এতিয়াও। আহিয়ে চিলিণ্ডাৰ নোপোৱা কাৰণে মই ভিডিঅ' কৰা নাই। ইয়াত আহি চবৰে মুখে মুখে চিলিণ্ডাৰ ল'ব আহি যেনেকুৱা ধৰণে জ্বালা যন্ত্ৰণা হাই কাজিয়া এইবিলাক দেখিয়ে মই ভিডিঅ'টো হঠাৎ কৰিলোঁ। কোনো একো ক'ব পৰা নাই যদিও সকলোৱে এইখিনি প্ৰব্লেম লাগাতকৈ বেছিয়ে ফেচ কৰিছে। ইয়াত সদায় 300-400 মানুহ লাইন পাতি থাকে। সদায় যদি 100কেও দিলে হয় তেতিয়া মানুহৰ ইমানখিনি প্ৰব্লেম নহ'লে হয়। আৰু মোৰ চিলিণ্ডাৰটো সেইফালে লাষ্টৰ পৰা প্ৰায় 5 নম্বৰ মানত পালেগৈ এতিয়া। আৰু এইবিলাক মানুহ যে গাইছ, এইবিলাক প্ৰায় ৰাতি 1, 12, 2 এনেকুৱাত আহি কিছুমানে ইয়াতে শুই গৈছে মানে। দাদা আপুনি কেইটা বজাত আহিছা? 2 বজাত। ৰাতি 2 বজাত। পাবি না পিছে আজি? এতিয়া কি হয়, আজি 9 দিন হ'ল। 9 দিন হ'ল আজি লগত। পইচা দিয়া আছে? পইচা দিয়া আছে। অঁ। যোৱা 30 তাৰিখে বুকিং আছিল মোৰ। জুনৰ 30 তাৰিখে বুকিং আছিলে। সেই বুকিং 12 দিনমান থাকি পেলাই কেঞ্চেল হ'ল, নাপালোঁ। তেতিয়া হেৰি নিদিয়ে, DSC নম্বৰ নিদিয়ে, কয় আপোনাৰ টাউনত যাব নহয়, তেতিয়া তাৰ পৰা লৈ ল'ম। এনেকৈ 4-5 দিন ঘূৰিলোঁ, নাপালোঁ। ক'ত দে ক'ত নেদে গম নাপাওঁ। সিহঁতে সুধিলে ক'ব নোৱাৰে, আকৌ ফোনে ৰিচিভ নকৰে। তাৰপিছত যাই কি হ'ল, এই হয়তো 9টা বজাত গম পাওঁ আজি সমলাবাৰীত দি আছে গেছ, তাতে লাইন থৈছে। 9টা বজাত যাই তাতে লাইন লগাব চাইছে, 200ৰ পিছত পাইছোঁ। তাতে ক'ত গেছ পাব, দিব নি 60টা 70টা। আপুনি কেইটা আহিছে আজি পিছে? আপুনি কেইটা আহিছে আজি? মই আহিছোঁ 2:30 বজাত। আপুনি 2:30 বজাত আহিছোঁ। ইফালে 2:30। তাৰপিছত সেনেকৈ সেই বুকিংটো কেঞ্চেল হ'ল। মই পিছে এতিয়া আহিছোঁ 8টাত। ক'ত পাম আৰু মই? সেই বুকিংটো কেঞ্চেল হোৱাৰ পিছত আকৌ বুকিং কৰিলোঁ। 17 তাৰিখে আকৌ বুকিং কৰিছোঁ। বুকিং কৰি আকৌ DSC লৈছোঁ। লৈ পেলাই এতিয়া আজি 3 দিন ধৰি ঘূৰি আছোঁ, 4 দিন ধৰি ঘূৰি আছোঁ, নাই। সেই গম নাপাওঁ যে ক'ত গেছ দিব, সেইটো সিহঁতক সুধিলেও নকয়। সিহঁতে ফোনে ৰিচিভ নকৰে, বোলে কালি গেছ দিব না নিদিব সেইটোও নকয়। এতিয়া আজি আহি যেতিয়া 2-2:30 বজাত লাইন লগাইছোঁ, তাৰপিছতে গম পালোঁ যে ইয়াতে গেছ নীল বুলি, চিলিণ্ডাৰ ষ্টক নীল বুলি হেৰি লগাই থৈ দিছে। ৰাতি 8টাত মাতি দিয়ে, কিন্তু সিহঁতক ফোন কৰিলে সিহঁতে ৰিচিভ নকৰে, একো নকয়। সেই হ'ল কাৰবাৰ। আহিব এতিয়া পাৰিলোঁ, যদিও দিয়ে এই সন্ধিয়া 7টা বজাত লৈ আহিব চিলিণ্ডাৰ 50টা 60টা। আধা মানুহ গুচি যাব, তাৰপিছত আহি 50-60টা মানুহক দিব। সেনেকুৱা হৈছে কাৰবাৰবিলাক। দেশত কি ঘটনা হৈ আছে গম পাইছা কিবা? সেনেকৈ ধমকি মাৰি পঠাই দিব। কিন্তু প্ৰব্লেমবিলাক চবতে সমাধান হ'লে ইয়াতে মানে আমাৰ ইয়াতে হোৱা নাই। ইমান যে গণ্ডগোল লাগি আছে, কিবা গেছৰ খেলি মেলি হৈ আছে, কিবা হৈছে, মানুহে নাপায় ইমান দিন ধৰি, হাৰাশাস্তি হৈ আছে। এইবিলাক কি ৰিপৰ্টাৰবিলাকে নাজানে? সিহঁতে দেখোন কাৰোবাৰ ঘৰত কিবা এটা মাইকী মতাই কাজিয়া লাগিলে দেখোন সিহঁতে সেইটোক মানে বাতৰি দি দিয়ে। ৰিপৰ্টাৰবিলাকে কি গম নাপায় নেকি যে এনেকুৱাকৈ ইয়াতে খেলি মেলি হৈ আছে? আজিলৈকেতো কোনো হেৰিত দেখা নাই যে কলাইগাঁও ইণ্ডিয়ান কোম্পানী এজেঞ্চিত এনেকুৱা খেলি মেলি চলি আছে, নেদেই সিহঁতে। এয়াই হৈছে আমাৰ কলাইগাঁও গেছ এজেঞ্চিৰ ৰিয়েলিটি। সঁচা কথা কোৱাৰ কাৰণে কিছুমানৰ গা জ্বলিব পাৰে বাৰু। আপুনি কেইটা? 3টাত আহিছে? 3টাত? 3টা। এইটো জেগা দখল কৰিছা? নাপালে কি ৰাতি থাকবি? নাপালে ৰাতি থাকিব। দাদা ৰাখবি ৰাতি? নাপালে থাকিম। গাইছ ইয়াতে জেগা ৰখাৰ কাৰণেও কাজিয়া হয় মানে। সোনকালে কিবা এটা সমাধান হ'লে ভাল হয় আৰু, নহ'লে পাব্লিকৰ বহুত হাৰাশাস্তি হৈছে। কোনোবাই কৈ এইটো হেণ্ডেল লগাই কেনে মানে চিলিণ্ডাৰ নিচিনাকৈ ইয়াতে চিন দি থৈ গৈছিল, দলিয়া মাৰি দিছে বোলে কোনোবাই। মানে আগদিনা 10টাতে থৈ গৈছিল, পিছদিনা 9টা মানত আহি যেতিয়া নাপায়, কাজিয়া। চিলিণ্ডাৰৰ গাড়ী আহে নাই কোনো ঠিক নাই, কিন্তু তামাম কাজিয়া গাইছে। দাদা জানে কি চিলিণ্ডাৰটো লৈ যা, এই চিলিণ্ডাৰটো
এইটো বোলে চিলিণ্ডাৰ কিবা আপোনাৰ কেই নম্বৰ পৰিছে 70 পুৰা কেই নম্বৰ এইটো মোৰ 2 নম্বৰত পৰিছে ৰ এই লাষ্টৰ ফালৰ পৰা গাইজ দিনটো ৰখিলোঁ কিন্তু আজিও চিলিণ্ডাৰ নাপালোঁ অৱশেষত ঘূৰি আহিব লগা হ'ল কি ক'ম আৰু এয়াই হৈছে আমাৰ কলেগাঁও উডমাৰী গেছ এজেঞ্চিৰ অৱস্থা মানুহৰ দুখ কষ্ট আৰু সময়ৰ মূল্য একো বুজি নাপায় আৰু আপোনালোকেও যদি মোৰ কথাখিনিৰ লগত একমত তেতিয়াহ'লে কমেণ্ট কৰি এটা মন্তব্য দি যাব লগতে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব পাৰিলে শ্বেয়াৰ কৰি দিব যাতে জল্দি কিবা এটা সমাধান ওলায় তো বাই বাই